হেল্ল'। আমি কালি এটা এপতে দুটা এপ আপডেট কৰিছোঁ মানে এপটোৰ ভিতৰতে এটা যেনেকৈ হৈ গ'ল আপোনাৰ এতিয়া কাষ্টমাৰবিলাকে এতিয়া এজন চেলাৰৰ যোনবিলাক প্ৰডাক্ট থাকে যেনেকৈ চেলাৰজনে হৈ গ'ল আম আঙুৰ বা আপোনাৰ যোনবিলাক আপেল তেওঁলোকে তেনেকৈ ফ্ৰুটছৰে আমি ফ্ৰুটছকে ধৰি পিনি এক্সাম্পল ধৰি দিছোঁ যেনেকৈ আপোনাৰ 10টা ফ্ৰুটছ তেওঁ দিলে মানে তেওঁ নিজৰ অনলাইন কৰিলে বা আপলোড কৰিলে তেতিয়া যেতিয়া কাষ্টমাৰজনে চেকআউট কৰিব চেকআউট কৰিলে মানে তেওঁ ডাইৰেক্টলি সেই চেলাৰজনৰ কিমান প্ৰডাক্ট লিষ্টিং কৰি দিয়া আছে মানে এটা প্ৰডাক্ট যেনেকৈ আপোনাৰ আপেল আঙুৰ আৰু যোনবিলাক বস্তু থাকে গোটেইখিনি তেওঁ চাব পাৰিব তাৰ লগতে তেওঁ ডাইৰেক্টলি এজন চেলাৰৰ পৰাই ডাইৰেক্টলি গোটেইকেইটা প্ৰডাক্ট তেওঁ অৰ্ডাৰ কৰিব পাৰিব মানে আগতে কি হৈছিলে মানে চব পাৰ্টকৈ আছিলে মানে এজন যেতিয়া কাষ্টমাৰে চায় তেতিয়া আপোনাৰ প্ৰডাক্টটো মানে আপোনাৰ এটা আপেল যদি আপোনাৰ এজন চেলাৰৰ পৰা লৈছিলে তেতিয়া আকৌ ইজন চেলাৰৰ পৰা মানে কল লৈছিলে বা তেনেকুৱা এটা আছিলে মানে কিন্তু সেইটো এতিয়া সলিউশ্যনটো মানে আমি যোনটো আপডেটত দিছোঁ সেইটো আমি অলপ মানে সলভ কৰি দিছোঁ যাতে এজন চেলাৰে যেতিয়া কাষ্টমাৰে মানে প্ৰডাক্টটো চাব তেতিয়া এজন চেলাৰৰ পৰাই যাতে গোটেইকেইটা বস্তু লয় তেতিয়া চেলাৰজনেও হয়তো ডেলিভাৰী দিবলৈ কাৰণে অলপ ভাল পাব কাৰণ এটা আপেল 1 কেজি দিবলৈ কাৰণে হয়তো চেলাৰজনৰ বহুত দূৰ হৈ যাব পাৰে সেইটো কাৰণে এজন চেলাৰ যাৰ মানে আপোনালোকে মানে প্ৰডাক্টটো যদি তাৰ পৰা ল'ব বিচাৰে তেতিয়া এজন চেলাৰৰ পৰাই ল'ব পাৰিব আৰু আমাৰ নেক্সট আপডেটটো হৈছে এটা ফ'ল' আপ যেনেকৈ হৈ গ'ল কি আপুনি সেইজন চেলাৰ যেনিবা ফ্ৰুট চেলাৰজনে আপুনি তাত নাম হৈ গ'ল যেনিবা XYZ কিবা এটা ধৰি লওক এতিয়া সেইজন চেলাৰে আপোনাৰ 10টা প্ৰডাক্ট লিষ্ট কৰি থৈছে এতিয়া আপুনি আকৌ ইন ফিউচাৰ যদি তেওঁৰ পৰা যদি প্ৰডাক্ট ল'ব বিচাৰে মানে যেনেকৈ হৈ গ'ল কি আপোনাৰ নেক্সট কিবা যেনিবা তেওঁ আপডেট দিছে যেনিবা আপোনাৰ কিবা ছিজনেল ফ্ৰুট এটা কিবা দিছে যেনিবা আম দিছে আমটো ছিজনেল হয় কিন্তু সেইটো বাৰু বৰ্তমান এনি টাইম এভেইলেবল নাথাকে বাৰু যেতিয়া তেওঁ তাত দিব দিয়াৰ লগে লগে ফ'ল' আপ যদি আপুনি কৰি থয় সেইজন চেলাৰক তেতিয়া সেই বস্তুটো আপুনি আগতেই মানে আপোনাৰ এটা শ্ব' কৰিব মানে বস্তুটো ফ'ল' আপ কৰি থ'লে সেইজন চেলাৰক মানে তো আপুনি মানে আমি সেই দুটাই আপডেট আনিছোঁ এটা হৈছে আপোনাৰ চেলাৰজনৰ ডাইৰেক্ট একাউণ্টটো বস্তু যোনটো আপোনালোকে চাব পাৰিব এজন চেলাৰৰ ওচৰত কিমান প্ৰডাক্ট আছে এতিয়া আপোনাৰ কাষ্টমাৰৰ কথা কৈছোঁ দেই আৰু নেক্সট আপডেটটো হৈছে কাষ্টমাৰজনে তেওঁক ফ'ল' কৰিব পাৰিব মানে সেই দুটা অপশ্যনে আমি নতুনকৈ এটা আপডেট দিয়া হৈছে তাৰ বাহিৰে বেলেগ একো আপডেট এতিয়া ৰিচেণ্টলি অনা নাই বাৰু অকল সেই দুটাই আপডেট আপোনাৰ কাষ্টমাৰ ছাইডত আনিছোঁ আৰু চেলাৰ ছাইডত নতুনকৈ আপডেট এটা আহিম মানে আনি আছোঁ সেইটো বস্তুটো খালি অলপ টাইম লাগিব নতুনকৈ এটা আপডেট দিম তাতো চেলাৰ ছাইডতো খালি বৰ্তমান কাষ্টমাৰ ছাইডতে এইটো আপডেট আছে আৰু আপোনালোকে আশা কৰোঁ এবাৰ যদি আপুনি এপটো যদি ইনষ্টল আছে চাবগৈ নহ'লে এপটো এবাৰ ইনষ্টল কৰি চাব পাৰে আৰু তাৰ বাহিৰে বেলেগ আমি একো আৰু বেলেগ সেইকেইটা নতুন কিছুমান আপডেট আহিব বাৰু সেইকেইটা পিছত আহিব খালি বৰ্তমান আমি দুটাহে অকল আপডেট দিছোঁ মানে এতিয়া আৰু বেলেগ একো নাই বাৰু আপোনালোকে ট্ৰাই কৰি চাব বাৰু বস্তুটো কেনেকুৱা পায় আৰু কিবা যদি ইছ্যু পায় মোক হোৱাটছএপ কৰিব মোৰ ফোন নাম্বাৰটো বাৰু আপোনালোকৰ তাত যদি চাৰ্চ কৰে পাবই চাগে কমেণ্টত যদি দিব পাৰে নহ'লে কিবা হ'লে আৰু যদি নাম্বাৰ লাগে মোক তাত লৈ লওঁ মই লিখি দিম বাৰু নহ'লে তাতো আপোনালোকে চাব পাৰিব আৰু কিবা যদি আপোনালোকৰ কিবা ছাজেশ্যন থাকে তেনেকৈও আপুনি দিব পাৰে তেতিয়া সেইটো বস্তু মই ইয়াত এড আপ কৰি দিম সেইটো যদি ভিডিঅ'টো মানুহবিলাকে যদি কোনোবাই চাই ইমান বেছি মানে আমাৰ মোৰ ফেচবুকত ইমান বেছি একচুৱেলি চোৱা মানুহ বেছি নাই বাৰু তেনেকৈ কিন্তু হ'লেও আপোনালোকে যদি কিবা ভুল দেখে বা কিবা এটা কৰিব বিচাৰে তেনেহ'লে কথাটো জনাব মই যিমানখিনি পাৰোঁ সেইটো হেল্প কৰিব চেষ্টা কৰিম আৰু সেইটোৱে আৰু থেংক ইউ চোৱাৰ কাৰণে ভিডিঅ'টো